মহাজ্ঞানী গণে একজানী মায়ায় মোহিত মন যিজু অপণ্ডিত গণ তোমাক বিবিধ মানে অন্তৰৰ খাৰ হেতু বহুবিধৰ ধৰাৰ দুৰ্জনক বিনাশিবা নামলে তোমাৰ চৰণ পাই বহুত সমান কৰে সংসাৰক ভকত আপুনি ভকতে তৰে ইথাৰতে গৈ লৈ তদুপাদ পদ্মন মুক্ত ভৈলো ভুলি দিতো তোমাৰ দুনাই সিটো পৰৈ ভস্ত তজুনাব মুখে হৃদয়ত ৰূপ ধৰ শিকিজনে কৃষ্ণৰ সংসাৰ হৰিবাহাই অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিদু হইল আনন্দ হে ৰাম তোমাৰ পাৱৰ খুজি অলংকিত হইবে ভূমি ধব্জ ব্ৰজ দেখিব তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰো ৰক্ষা কৰা পৰম এই মতে মাধৱৰ কৰিলে অনেক তুতি তিৰসে সহিতে সৃষ্টি কৰ শুনিও সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে দেৱৰু দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত গান গুণ গীত কৰিয়া একান্তচিত তেবে থান পাইবা বৈকুণ্ঠত জয় কৃষ্ণ। সেইকাৰণে কৈছে এই সংসাৰত এজোপাই বৃক্ষ আছে সি যে আমাক দুখ সুখ দুটা ফল সেই বৃক্ষজোপা হৈছে মানৱ হৰি বৃক্ষ। সেইকাৰণে কৈছে সেইজোপাৰ বৃক্ষইহে অবিনাশী ফল লাভ কৰিব পাৰে বেলেগ বৃক্ষই নোৱাৰে। অভাগৱত বিষদালি অবিনাশী ফল অসন্ত সাধু পাই খাই পাপি নাযায়
মনো একডালি বিষৰ আছে ওপৰ গুৰি অডালে ফলে ভৰি আছে তললৈকে জুৰি বাকীবোৰ বৃক্ষৰ মূল কিবা আছে তলফালে এই যিজোপাৰ অবিনাশী ফল লাভ কৰাৰ বৃক্ষৰ তাৰ মূল কিবা আছে ওপৰত আমাৰ মূল ক'ত আছে ওপৰত এই যুগৰ বৃক্ষহে অবিনাশী ফল লাভ কৰে অবিনাশী মানে কি যে আমি ইয়াৰ আগৰ পূৰ্বৰ জন্মত ভাল ভাল কৰ্ম কৰি সাধু সংগ কৰাৰ বাবে পুনৰ আমি আকৌ ইয়াৰ সাধু সংগ কৰাৰ সুবিধা পাইছো এইবাৰ যে এইখন সাধু সংগ কৰিছো যদি ইয়াতে শুদ্ধ সত্ৰভাৱে পৰমপ্ৰভু ভগৱন্তক যদি আমি হৃদয় অৰ্থাৎ চিত নিবেদন কৰি একশৰণ হয় যদি কৃষ্ণৰ শৰণাপন্ন হয় নাম ল'ব পাৰো বৈকুণ্ঠ যাম যদি অকণমান খেলি মেলি হৈ যায় আকৌ জন্ম মৃত্যু চক্ৰ আহিব লাগিব অহাৰ লগে লগে পুনৰ আকৌ আমি ভক্তি কৰাৰ সুবিধা পাম কাৰণ ফল এই যে আজি এইকণ সময় একত্ৰিত হলো পৰমপ্ৰভু ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰিলো এইকণ ফলে কেতিয়াও আমাক এৰি নিদিয়ে আমি আমাৰ কৰ্ম দ্বাৰা যি যোনিতে জন্ম লাভ নকৰো এইকণ ফলে আমাক লগ দিবই এই ফল অবিনাশী ফল বাকীবোৰ ধন শেষ হৈ যাব এই ভাগৱতৰ ভক্তি সাধু সংগ কৰা ধন শেষ হৈ নাযায় ইয়াৰ সময় সময় পাই থাকি সেইবোৰ সমস্তাই মাতৃ সমস্ত সেইকাৰণে কৈছে আজি দেৱসময়ে কৈছে হে প্ৰভু তোমাৰ মায়াৰ মোহিত হয় আমাৰ এই মন অপবিত্ৰ হয় মহাজ্ঞানীসকলে জানে যে তোমাৰ দ্বাৰাই এই সংসাৰখন স্বজন পালন সংসাৰ হৈ আছে সেইসকল কেৱল জ্ঞানীসকলেহে জানে যিসকল অপণ্ডিত মূৰ্খসকলে এই কথা কেতিয়াও নাজানে হে প্ৰভু সেই কাৰণে তুমি কি কৰা যেতিয়াই তোমাৰ ভক্তসকলে বিপদত পৰে তোমাক যেতিয়াই বিচাৰে তুমি তেতিয়াই এই পৃথিৱীত অৱতাৰ ধাৰণ কৰা হে প্ৰভু তোমাৰ চৰণত আমি এনেভাৱে শৰণাপন্ন হৈছো আৰু যিজনে তোমাৰ চৰণত শৰণ লয় সেইজনৰ বোলে এই সংসাৰখনৰ গুখোজৰ পানীহে হয় কোনখন সংসাৰ ভৱ সংসাৰ আমি এই ভৱ সংসাৰখনতে তুমি কি কৰি আছো সদায় নামি খাতুৰি নাতুৰি আছো পাৰ পোৱা নাই মানুহে কয় যে কি হ'ব আৰু ঘৰুৱা ভেজালতে ঠকে ঠকে পানী খাইছো মোৰ উঠাব পৰা নাই বুলি কয় হয়নে বাৰু কি পানী খালে বাৰু ঠকে ঠকে পানী খাইছে বুলি সেইখিনি পানী দেখিছে জানো দেখা নাই অনুভৱত দেখিব লাগিব এয়া হৈছে ভৱ সংসাৰৰ পানী এই আজি ঘৰখনৰ ল'ৰা ছোৱালী কিবা সমস্যা পিতৃ মাতৃ হওক নিজৰ আইগৰাকী নিজৰ প্ৰভুজনে হওক পৰিয়ালৰ মিতিৰ কুটুম্ব হওক কিবা এটা এই অমহি মমহি মাৰি থাকোঁতে ঘৰখনলৈ উঠিবই পৰা নাই সেয়া কৈছে ঠকে ঠকে পানী খোৱা বুলি কৈছে সেইকাৰণে কৈছে এই ভৱ সংসাৰখনত কেৱল গুখোজৰ পানী হ'ব কেতিয়া যদি কৃষ্ণৰ চৰণত শৰণ লোৱা যায় যদি কোনোবাই ভাবে যে মই বেছিকৈ জানো মই ডাঙৰ ভকত হলো আৰু কি কথা আছে তুই যাম নোৱাৰিব আপুনি ভকতে তৰে ইঠাৱে গৈলৈ এৰি তজু পাদ নৌকা দুই মুক্ত ভৈল বুলি যিটো চৰণ তোমাৰ চৰণৰ এয় দুনাই সিটো পৰভস্ত হৈ যে মুক্ত হলো বুলি ভাবিলে নহয় সেইকাৰণে আমি নিত গধূলি আমি ত্ৰিসন্ধ্যা গুৰু সেৱা কৰিব লাগে ত্ৰিসন্ধ্যা অৰ্থাৎ ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া কিবা কাৰণত আমি দুই টাইম কৰিব তিন টাইম কৰিব নোৱাৰো দুই টাইম কৰিব লাগিব পুৱা আৰু সন্ধিয়া পুৱা সন্ধিয়া আমি এই দুই টাইম গুৰু সেৱা কৰিব লাগিব কাৰণ এই নীতিখন একাদশ স্কন্ধত কৃষ্ণ প্ৰভু ভগৱন্তই বৈকুণ্ঠত যোৱা সময়ত উদ্ধৱক কৈছিল কি বুলি কৈছিল মই যাওঁ বৈকুণ্ঠলৈ ও তুমি নে কান্দিবা বদলি কাশ্যমে থাকি ও নিয়মে পালি
জানিবা পুৱা আৰু সন্ধ্যা বেলা মন্দিৰত সোমাবা মোৰ নামত বন্তি গছি নিয়ময় জ্বলাবা। এই যে বদলিকাচন আমাৰো বাইজিকত এখন বদলিকাচন দেখুৱাই থৈছে আছে ভৈৰৱ আছে বদলিকাচন কিন্তু আমাৰ প্ৰত্যেকৰে নিজা নিজা গাহস্থ গৃহসমূহলৈ বদলিকাশ্ৰম এই বদলিকাশ্ৰমৰ ৰীতি নীতি হৈছে পুৱা আৰু সন্ধিয়া আমি গুৰু সেৱা কৰিব লাগিব সেইকাৰণে কৈছে হে উদ্ধৱ তুমি পুৱা আৰু সন্ধিয়া সেই গুৰু গৃহভাগত সোমাবা আটাইতকৈ ডাঙৰ কথা হৈছে তুমি যি গছি বন্তি দীপ অৰ্থাৎ ধূপ দিবা কেৱল মোৰ নামতহে দিবা বিভিন্ন জনৰ নামত তুমি কিন্তু জ্বলাব নোৱাৰিবা তুমি তাৰ ফল কিন্তু নেপাবা আকৌ কৈছে বৈষ্ণৱৰ সংগকে লইবা প্ৰথমতে কৈছে মোৰ চৰিত্ৰ কথা শুনিবা ভকততে কৈছে তুমি কি কৰিবা বৈষ্ণৱ অৰ্থাৎ সাধু সংগ পোনপ্ৰথমে কৰিবা আৰু মোৰ চৰিত্ৰ কথা কেৱল ভকতকহে শ্ৰৱণ কৰিবা আটাইতকৈ ডাঙৰ কথা হৈছে কি এনেকৈতো সদায় সাধু সংগ কৰা আপোনালোকে বা আমি খুব সুবিধা পাম ন প্ৰভু সেইকাৰণে আটাইতকৈ ডাঙৰ কথা হৈছে সাধু কোন সাধু আমি ঘৰখনৰ পৰা ল'ব লাগিব এতিয়া কৈছে পুৱা আৰু সন্ধিয়া যদি গুৰু সেৱা পোৱা যায় তাৰপিছতে যদি সাধু সংগ কৰিব দিছে তে সাধু আপোনাৰ ৰাতিপুৱা গধূলি সদায় ক'ত সাধু বিচাৰি পাব সেইকাৰণে কৈছে ঘৰখনত সাধু বনাওক ভাগৱতে কৈছে বেদে কৈ আছে যে প্ৰথমে নিজে ভকত হোৱা ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা পৰিয়ালটি ভকতিলে ল'ৰা তাৰপিছতে তুমি আমাক ভকত বুলি পৰিচয় দিবা আমি পৰিয়ালটি ভকতিলে আনিব লাগিব ভাগৱতে দিয়া যদি জ্ঞান ভাগৱতৰ যদি ৰীতি নীতি আমি সদায় পঢ়িছোঁ জানিছোঁ গাইছোঁ জীৱনত যদি প্ৰয়োগ কৰা নাই গৃহখনত যদি আমি ব্যৱহাৰ কৰা নাই তেনেহ'লে একো কামত নাহিব সেইগুলো সমস্ত আইমাতৃ সমস্তজনে যদি এনেভাৱে ভকত হ'ব বা ভকতি লাগিলে গৃহখনক অনা যায় তেনেহ'লে সেইখন গৃহ হৈ নাথাকে সেইখন গৃহৰ তীৰ্থলৈ ৰূপান্তৰিত হ'ব যাওঁ এনেভাৱে কৈছে হে প্ৰভু যে যিসকলে কৈছে মুক্ত কৈছে তজু নাম মুখে লয় হৃদয়ৰ ৰূপৰ ধৰে শিশিজনে নিশ্চয় সংসাৰ কহিবা অৱতাৰ হৰিবা ভূমি ভাৰ কিনো ভৈল আনন্দ আমাৰ হে প্ৰভু যে যিজনে তোমাৰ নাম মুখত লয় তোমাৰ ৰূপ হৃদয়ত চিন্তা কৰে সেইজন কি হয় এই সংসাৰখন তৰি যাব পাৰে সেইকাৰণে কৈছে ভাই মুখে বোলা নাম হৃদয় ধৰাৰ ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ যে কোনজন ভাই কথা কৈছে আমাক যে আমাৰ মন ভাই হে মন ভাই তুমি কি কৰা সেইজন প্ৰভু ভগৱন্তৰ চিন্তা কৰা চৰণৰ পৰা মস্তকলৈ পাৱে ধ্বজ বজ জব অংকুশৰ পৰা আৰম্ভ কৰি গৈ থাকিব পাৰোঁ যে এই ৰূপ চিন্তা কৰিব লাগিব কিন্তু মুখত থাকিব লাগিব নাম সেইমনে আমি কি কৰিছোঁ ভগৱন্ত সেই ৩২ অলংকাৰ চতুৰ্ভুজ ৰূপ দৰ্শন চিন্তা স্মৰণ কৰা বাহিৰে কি কৈছোঁ আমি বিষয় চিন্তা কৰিছোঁ ঠিক কৈছে ও হে পাগল মন কি দেখি পগলা হলি ও ভাইজা পুত ধন তাতে দিলি মন ও হৰি নাম পাহৰি গলি হে পাগল মন কি দেখি পগলা হলি আজি কৈছে সেইটো মনে আমাক কাক চিন্তা কৰিব দিছে ভগৱন্তৰ ৰূপ আৰু আমি চিন্তা কৰিছোঁ বিষয়ৰ ৰূপ সমস্তাই কৈছে এই প্ৰভু তুমি ভূমি ভাৰ সংহাৰ কৰিবা তুমি অৱতাৰ ধাৰণ কৰিবা আমাৰ যে কি আনন্দ লাগিব
ব্ৰহ্মাক লগত লৈ তিনিশ দেৱতাই সমস্ত জনকে স্তুতি কৰিছে আৰু এইখিনিতে সভাসদলৈ এটি উপদেশো আগবঢ়াইছে। শুনিও সভাসদ মহাভাগৱত পদত কহে কৃষ্ণ কিংক শংকৰে। এতিয়া শংকৰদেৱ গুৰুজনাই নিজে কৃষ্ণৰ চাকৰ হৈ কিবা ফাটি ক'বলৈ আগবাঢ়িছে। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। দেৱৰুদে বতা হৰি জানিয়া কৰি লৈও এক শৰণ কৃষ্ণ গোৱা নাম গুণগীত কৰি কান্ত এমে পাইব বৈকুণ্ঠ থান শুনিও অভিপায়ী আতপৰে পুণ্য নাই বৈকুণ্ঠ মহা
এই কথাখিনি জানি খুব যত্নৰে কেৱল কৃষ্ণ এক শৰণ লোৱা। আমি এক কৃষ্ণক ভজনা কৰাৰ কথা কৈছে। যিজন কৃষ্ণক দেৱতাসকলেও আজি হৰৰ ব্ৰহ্মায়ো য'ত নেকি ভজি আছে, সেইজনক আমি ভজিব লাগে। আৰু কৈছে সেইজনৰ গুণ গীত গৰিমা গোৱা আৰু একান্ত চিতে, চিত শব্দ হৈছে হৃদয়, হৃদয়খন এক কৰি যদি গুণ গৰিমা ভগৱন্ত গোৱা যায়, তেতিয়াহে বৈকুণ্ঠত স্থান লাভ কৰিব পৰা যাব। কাৰণ বৈকুণ্ঠত কেৱল প্ৰভু ভগৱন্তৰ গুণ লীলাৰ বাহিৰে, সাধু সংগৰ বাহিৰে তাত অন্য একো দ্ৰব্যই নাই। সেইবাবে সেই সভাপত লোক সমস্ত শুনা ইয়াৰ অভিপ্ৰায় কওঁ, যদি এবাৰ নাম লোৱা যায়, নাম ললে ইমান পুণ্য হয় যে অন্তৰ্য জাতিও উত্তম হব পাৰে। ভাগৱত তাপতে লিখিছে, যিটো মহামেল জাতি সিও সুত হৈ আকি মুখে মাত্ৰ হৰি নামলৈ কলিয় ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম স্বয়ং। পিছৰ পৰা কৈছে, এৰা পাতক শুকান বন হৰি নাম হুতাসন ক্ষণ কৰে দহি কৰে চন্ন হেন হৰি নাম লাগো নলাগে দূৰ যাইব আশা হৰি সবাৰ এইখিনি কথা লিখিত কৈছে। যদি এবাৰ নাম লোৱা যায়, সাতটা কাম হয়। প্ৰথমে হ'ব পাপ নাগ হ'ব, তাৰপিছত ২ নম্বৰ হ'ব পুণ্যৰ অৰ্জন হ'ব, ৩ নম্বৰ আহিব লাহে 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 বিষয়ৰ বিৰপতি ভাৱ আহিব, ৪ নম্বৰ আহিব বৈষ্ণৱৰ জ্ঞান উপজিব, ৫ নম্বৰ মায়াৰ লাহে লাহে দহন হ'ব, নাইকিয়া হ'ব। এনে মায়াৰ নামতো আছে নহয়, হয়নে বাৰু? এনেভাৱে গৈ 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 আমি মুক্তি লাভ কৰিব পাৰিম। উল্লেখিত কৈছে কৃষ্ণৰ চৰণ কৈছে দহব পাতকৰ গণ পুণ্যকৰ উপাৰ্জন বিৰপতি মিলয় বিষয় ৩ কৃষ্ণ চৰণে প্ৰেম ভকতি ৪ উপজাৱে বৈষ্ণৱ জ্ঞান ৫ মায়াকৰ দহিনী যান ৬ যিটো পুনানন্দ হৰি থৈব তেন্তে এক কৰি সমস্ত জনক এক কৰি দেখিব আৰু তেতিয়া সেইজনে জীৱাত্মা পৰমাত্মা এক কৰিব পাৰিব। এবাৰ নাম ল'লে যদি হয়, তেতিয়া আমাৰতো একো ক্ষতি নাই, আমি ল'ব লাগে। কিন্তু আমি সেই নামটো আকৌ বেলেগত বিচাৰিব নালাগে। এতিয়া ক'লেই কি বুলি কৈছে, সেই নামটো সকলোৰে হৃদয়তে আছে, আমি বেলেগত বিচাৰি যাব নালাগে। নামো বেলেগত বিচাৰিব নালাগে, ভগৱন্তক আমি বেলেগত বিচাৰিব নালাগে, নিজৰ লগতে আছে। আমি নিজৰ লগত থকা জনক সেইকাৰণে বিচাৰিব লাগিব। সেইকাৰণে কৈছে হৰিক ভজিলো অহে ৰমন নেলাগে যাবলৈ কাশী বৃন্দাবন বৃন্দাবনত কৃষ্ণ নাই মোহন বাংশী লৈ অভকত সঙ্গে কৃষ্ণ আছে হিৰৈ। যে আমি বিভিন্ন কৃষ্ণ বিচৰাৰ আগত ভকতৰ মাজত বিচাৰিব লাগিব। আৰু এই যি নামৰ কথা কৈ আছে, সেই নাম আমি বেলেগত বিচাৰিব নালাগে, নিজৰ লগত আছে। পদত কৈছে যিটো হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে তথাপিতো পৰে যাতনা কিনো মহামূল সমতি তাৰ আৰু নাহি গতি কৰিলে ক আপুনি আত্মঘাত। সেই নাম প্ৰত্যেকৰ হৃদয়ত আছে, প্ৰত্যেকৰ লগতে আছে, কেৱল মুখত আছে, ল'ব লাগে। কিন্তু নাম থাকিও যে যাতনাত পৰিব লগা হয়, কি যে মনৰ ভাগি, কিমান দুখৰ কথা। কিয় আমি নাম নলওঁ? নাম ল'ব লাগিব। সেই নাম আমি ভিতৰৰ পৰা জাগ্ৰত কৰি ল'ব লাগিব।
লাগিব সেইকাৰণে কৈছে যদি আমি কৃষ্ণ বুলি কৈছো কৃষ্ণৰ প্ৰতিছবি আমাৰ হৃদয়ত আহিব লাগিব যদি বৃন্দাবন বুলি ক'লে বৃন্দাবনৰ প্ৰতিছবি আহিব লাগিব যে এই কথাটো লিখিত কৈছে মুখত ৰাম নাম লওঁতে হৃদয়ত তাৰ ধ্যান আনিব লাগিব সেই ৰূপটো যেনেকৈ কোনোবা এজন মানুহৰ কথাত নামটো লোৱাৰ লগে বা মানুহজন চকুৰ আগতে ভাঁহি গৈছিলে বুলি কয় তাৰ দেখা নিচিনা লাগি যায় কোনোবা এজন মানুহৰ কথা উলিয়াই দিলে খুব আপোন মানুহ এজনৰ কথা বা মানুহজন চকুৰ আগতে দেখা যেন লাগি আছে বুলি তদনুৰূপ আমি ভগৱন্তৰ নাম গুণ কৰিম শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে ভগৱন্তৰ ৰূপটো হৃদয়ত ভাঙিব লাগিব সেয়াহে নাম লোৱা বুলি কৈছে যদি আমি নাম ভিতৰৰ পৰা জাগ্ৰত কৰি ল'ব নোৱাৰো বাকীবোৰ লোৱা নামে পাপ না কৰিব কিন্তু তৰিব নোৱাৰি সেইবোৰ সমস্তাই মাতৃ সমস্ত শেষত কৈছে জানি এৰা আনমতি ভকতীয় কৰাগতি নেৰিবা মুখত ৰাম নাম তৰিবা সংসাৰ দুৰ্লভিবা মুকুতি ঘো সঘনে ঘোষিও ৰাম ৰাম এই কথাখিনি জানি বুজি অন্যবোৰ মতি এৰি দিয়া কেৱল ভকতি কৰাৰ ৰতি কিন্তু মুখত ৰাম নাম নেৰিবা তেহে এই দুঘূৰ সংসাৰখনৰ পৰা তৰি যাব পাৰিবা তাৰ মতি কোনটো কৈছে যে আমি সাধুসংগ কৰিছো গুৰু সেৱাকণ কৰিছো সেইকণ সময়ত আমি ঈশ্বৰৰ পৰা মনটো আঁতৰাই দিব নালাগে যদি গোসাঁইঘৰত সোমালো বুলিয়ে যে ক'ৰবাত যাব লাগিব এই চিন্তা ভাৱনা গোসাঁই কৰ্ম কৰিছো তেনেহ'লে সেইকণ কৰা আৰু নকৰাৰ মাজত একো পাৰ্থক্য নাই গোসাঁই কৰ্মখিনি কৰিব লাগিব ঈশ্বৰৰ কৰ্মখিনি কিন্তু তাকো শুদ্ধ শব্দে কৰিব লাগিব সেই সময়ত মনটো কলৈকো যাব নোৱাৰিব সেই কথাটো কৈছে অন্যমতি এৰা যদি আমি চব কৰ্ম এৰি কেৱল যদি ঈশ্বৰৰ নামকে এনেকৈ লৈ থাকিব লগা হয় তেতিয়া আমি চলিম কেনেকৈ তাকো কৈছে তুমি জীৱনত যি কৰ্ম নকৰা কেৱল মোৰ নামত কৰিবা তুমি জীৱনত যলৈকে নোযোৱা তুমি মোৰ নামত যাত্ৰা কৰিবা সেইকাৰণে কৈছে আমি যদি কৰ্মত ভগৱন্তৰ ভক্তি প্ৰয়োগ কৰোঁ সেই কৰ্ম সকাম হ'ব ক্ষমাৰ হ'ব যদি যাত্ৰাত যদি কৰবালৈ আমি ভগৱন্তৰ নাম ভক্তি ব্যৱহাৰ কৰোঁ সেয়া আমাৰ তীৰ্থৰ ভ্ৰমণলৈ ৰূপান্তৰ হ'ব যদি আমি প্ৰতিটো বাক্যত যদি ভগৱন্তৰ নাম ব্যৱহাৰ কৰোঁ সেয়াই হ'ব কীৰ্তন মাধৱ মাধৱ নাম ওচৰে মাধৱ মাধৱ নাম হৃদয়ত সাধুভাৱে মাধৱ মাধৱ নাম ওচৰৰ সমস্ত কাৰ্যত যি কাৰণে প্ৰতিটো মুহূৰ্ততে ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰা যায় বা যাব লাগে সেইবোৰ সমস্ত আধ্যাত্মিক সমস্ত আহক ইয়াৰ পিছত আজি এই ষষ্ঠ অধ্যায় সুন্দৰভাৱে এতিয়া কংস কাৰাগাৰত প্ৰভু ভগৱন্ত কৃষ্ণ অভিভাৱক হ'ব আহক আমি পদচন্দে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ শ্ৰীকৃষ্ণৰ জন্ম হে ৰাম পাছে দৈব কি কমাতিয়ে লন্ত দেৱ গণে থাকিও কমাও হৈ নকৰিবা বিষ্ণু বাসা লৈলাৱতী হেন দেখি ভৈল বৰ আনন্দ দৈবকী কবুলি হেন আশা খবচন আপোনথা নকলৰি গৈলা দেৱ रोहिणी नक्षत्र जेबे भैल उपस्थित परम भुवन काल भैल कि मेला
পৃথিবীর কুমঙ্গল মিলিল পার নদ নদী কখন নব কজে জাতি ভৈল মহাশস্তি আকাশত স্তুতি কৰো সিদ্ধমণি সংখ্যাত দুন্দুবি স্বৰ্গ অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে বৰিখন্ত পুষ্পদেৱ মুনি নিৰন্তৰ সাগৰৰ লগত গজন্ত জলধৰ মধ্যৰাতি ৰাতি অন্ধকাৰ ভৈল চন্দ্ৰ সেই সময়ত উপজিলা ইতিমধ্যে সেই দৈৱকী আৰু বসুদেৱক কংস কাৰাগাৰত পৰম প্ৰভু ভগৱন্তই যি চতুৰ্ভুজ ৰূপ ধাৰণে দেখা দিছিল আৰু সেই সময়ত বসুদেৱক প্ৰভু ভগৱন্ত কৃষ্ণই চতুৰ্ভুজ ৰূপী শ্ৰীকৃষ্ণই কৈছিল হে বসুদেৱ তোমালোকে কোনো চিন্তা নকৰিবা তোমালোকক এই কাৰাগাৰৰ পৰা মই মুক্ত কৰি দিম আৰু তুমি এটা কাম কৰিবা মই তোমাৰ এই ভাইজাৰ উদৰত জন্ম লাভ কৰিম আৰু মই জন্ম লাভ কৰাৰ লগে লগে তুমি কি কৰিবা এই ৰাতি নি তুমি সেই গোকুলত তুমি মুখ থৈ আহিবা আৰু তাত একে সময়তে সেই গোকুলৰ নন্দৰ ৰাণীও এগৰাকী কন্যা হ'ব সেই গৰাকী তুমি ইয়ালৈ লৈ আহিবা এই সমস্ত কোৱাৰ পিছত সেইখিনি সময়তে ৰোহিণী নক্ষত্ৰৰ উপস্থিত হৈলে আৰু সেই সময়তে সেই প্ৰভু ভগৱন্তই জন্ম লাভ কৰিলে যাওক এই কথাখিনি খুব গুৰুদেৱে পৰীক্ষিত গংগা তীৰত কৈছিল হে ৰাজন পৰীক্ষিত এনেভাৱে কৈছে দশো দিশৰ প্ৰসন্নৰ খুব সুমধুৰ পৰিৱেশ সকলো দিশতে নিৰ্মল পৰিৱেশ তৰাগণে ইফাল সিফাল কৰিছে আৰু মধুকৰে গুণগুণনি ধৰিছে পুষ্পৰ সুন্দৰ ভাৱে ফুলিছে পৃথিৱীত সুমংগল পৰিৱেশ দেখা গৈছে নদ নদী বাঢ়িছে সুন্দৰ এটা জাতিষ্কাৰ সেই সময়ত আকাশত মেঘৰ গৰ্জনি বিজুলী ঢেৰেকনি আৰু বৰষুণ পৰিছে সেই সময়তে মধ্যৰাতিয়ে পৰম প্ৰভু ভগৱন্ত কৃষ্ণই জন্ম লাভ কৰিছে ইমান সুন্দৰ হৈ গৈছে যে সেই সময়ত মধ্যৰাতি ভগৱন্ত জন্ম লাভ কৰিছে আজি এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক সুন্দৰভাৱে গুৰুদেৱে কৈছে
সৰ্বক চানি গাৱে অপে চৰাই নাচে বিদ্য ধৰে গীত গাৱে বৰিকুন্ত পুষ্পদেৱ মুনি নিৰন্তৰ সাগৰ লগতৰ গজন্ত জলধৰ মধ্যৰাতি আদি অন্ধকাৰ ভুল্যচন্ন সেই সময়ত উপজিলা নাৰায়ণ যে সেই মধ্যৰাতি জন্ম লাভ কৰিছে যিখিনি সময়ত ভগৱন্তৰ জন্ম লাভ কৰিছে সেই তাৰ আগমুহূৰ্ত যিটো পৰিৱেশ এটা সুন্দৰ পৰিৱেশ যে এই পৰিৱেশটো যদি আমি চাওঁ যে আমাৰো এই বিষয়ে সংসাৰ ক্ষতি সন্ততিবোৰ জন্ম এটা সময় আছে এটা পৰিৱেশ আছে সেইখিনি সময় চাব তেতিয়াই বুজি পাব এই সন্তানটো কিমান ভাল আৰু বেয়া হ'ব এই শাস্ত্ৰৰ মাজত যদি চোৱা যায় বহু কথা জানিব পৰা যায় যাৰ সমস্ত আমি পৰৰ লগত সংগতি ৰাখি অকণমান আগলৈ যাওঁ দৈৱকীৰ গৰ্ভে ৰাখি ভৈৰন্ত চন্দ্ৰদেৱ প্ৰকাশন্ত পূৰ্বদি
জন্মত পাইয়া মহানন্দ অযুতে কধেনু মানে দিলা বিষ্ণুর প্রভাব জানি ভয় পরি হরি করিবে লাগিলা তুতি গীতাঞ্জলি করি জানিলু খাই খাতে তুমি পুরুষ পুরাণ নিরঞ্জনানন্দ স্বরূপ সর্বজন তুমি খেকে বলে খানসা হবে মায়াময়ী তোমা দেখে হন্তে হবে সৃষ্টি জয় কৃষ্ণ। এটি সেই প্রভু নারায়ণে দৈবকী বসুদেৱৰ অৰ্থাৎ সেই কংস কাৰাগাৰত দৈবকী উদৰত জন্ম লাভ কৰিলে আৰু সেই দৈবকীৰ গৰ্ভত আখি যিজন বেকত ভৰিলে প্ৰভু ভগৱন্তৰ তেওঁ দেখা নাছিল পূৰ্ণিমাহৰ জোনটো দৰে উজ্জ্বল পূব দিশত যেনেকৈ ওলাই আহে পূৰ্ণিমা আজি দেখিব আপোনালোকে আৰু তেওঁ চাৰি হস্তৰ ৰূপ দেখিছিল বসুদেৱে চাৰি অস্ত্ৰ আছিল শংখ চক্ৰ গদাৰ পদ্ম আকৌ কণ্ঠত আছিল কৌস্তভ মণি মূৰত কিৰীটি ৰত্ন আৰু তেওঁ দেখিছিল মকৰ কুণ্ডলকে আদি কৰি শ্যামবৰ্ণ কৰি পিতৰ বস্ত্ৰ হৃদয় শিৱস্ব কান্তি গলত বৰৰ মালা পঞ্চবৰ্ণমালা এনেভাৱে সেইজন ভগৱন্তক বসুদেৱে দৰ্শন পাইছিল যে এইবোৰ সাধনাৰ ফলতহে ভগৱন্তক দৰ্শন পোৱা যায়। আজি কঠোৰ সাধনা কৰি কৰি বসুদেৱে দৈবকী কাৰাগাৰত সেইজন ভগৱন্তক দৰ্শন পাইছিল। এতিয়া সেইজন বসুদেৱে গম পাই গ'ল যে আজি আমাৰ কি হয় স্বয়ং জগতৰ ঈশ্বৰ প্ৰভু নাৰায়ণে আজি অৱতাৰ ধাৰণ কৰিছে। আৰু কথা আপোনালোকে জানিব কৃষ্ণ প্ৰভু ভগৱন্তৰ অযুতি সম্ভাৱনা এই যে প্ৰভু ভগৱন্ত এতিয়া আমি ওলাই আছে দৈবকী গৰ্ভত জন্ম লোৱা বুলি আচলতে গৰ্ভ যুদি সম্ভাৱনা নহয় অযুতি সম্ভাৱনা সেইকাৰণে বৈকুণ্ঠত যোৱাৰ সময়তো কৃষ্ণ প্ৰভু ভগৱন্তই সশৰীৰে গৈছে তেওঁ সশৰীৰে যেনেকৈ আহিছে তেনেকৈ গৈছে। এতিয়া এই যে কাৰাগাৰত পূব দিশত চতুৰ্ভুজ ৰূপে বসুদেৱ দৈবকীক দৰ্শন দিছে কোনে সেইজন প্ৰভু ভগৱন্ত ইতিমধ্যে ওলাব এই কথাখিনি ওলাই আছে যে দৰ্শন দিয়াৰ লগে লগে সেই দৰ্শনৰ এটা জ্যোতিহে বসুদেৱে দৈবকীয়ে পাইছে কোলাত যেতিয়া ভগৱন্ত অন্তৰ্ধান হৈ গ'ল কাৰাগাৰ পোহৰে জিলিকিছিল ভগৱন্ত থাকোঁতে এই ভগৱন্তৰ শৰীৰ পোহৰ এটা জ্যোতি আমি যে অথনি কৈছিলোঁ যে যেনেকৈ এখন গিলাচত সূৰ্যটো দেখুৱালে ভিতৰত সূৰ্য দেখা যায় তেনেকুৱা এটা পোহৰ দৈবকী কোলাত আছে আৰু যেতিয়া সেইজন চতুৰ্ভুজী ভগৱন্ত অন্তৰ্ধান হৈ যায় তেতিয়া লগে লগে সেই কোলাত দেখিছিল এটি শিশু ৰূপ ওলাবগৈ পিছত ওলাবগৈ কথাখিনি মই চুই থৈছোঁ ওলাবগৈ যে সেই শিশু বৰ্ণনা বসুদেৱে কৰিব আহকচোন ইয়াৰ পিছত আৰু সুন্দৰভাৱে বৰ্ণনা দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বসুদেৱ আৰু দৈবকী কৃষ্ণ স্তুতি। জয় কৃষ্ণ। বিষ্ণুৰ প্ৰভাৱ জানি ভয়
কৰি জানিলো সাক্ষাতে তুমি নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজ্ঞান তুমি কেৱলে হবে মায়াময় তোমাতেকে সন্দেহ হয়ে সৃষ্টি স্থিতি লয় ব্ৰহ্মৰূপে স্ৰজা পালা বিষ্ণুৰূপ ধৰি অৰুদ্ৰৰূপে নিয়া হবে জগত সংহৰি অনিবাক লাগি পৃথি বিৰম আভাৰ মুহুৰ গৃহত আহি ভয় নাই